এইটোৱে আমাৰ দেখিছে যে আমি য'ত গৈছোঁ ৰাইজৰ মুখখনত হাঁহি, ৰাইজৰ মনত আনন্দ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখিছেই যে মাত্ৰ ঘৃণাৰ কথাবোৰ কয়, যাৰ বাবে আজি গুৱাহাটী হাইকোৰ্টৰ পৰা নটিচ গৈছে এজন মুখ্যমন্ত্ৰীৰ ওচৰলৈ। সাধাৰণতে মুখ্যমন্ত্ৰীৰ উদ্দেশ্য হ'ল যে এজন আদৰ্শ উদাহৰণ হিচাপে ৰাইজৰ মাজত নিজৰ পৰিচয় দিয়া। মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল যে সমাজৰ ভিতৰত এটা শুদ্ধ পথ ৰাইজক দেখাই দিয়া। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ৰাইজক ভাল পথ দেখুৱাতকৈ আজি এনেকুৱা কিছুমান কাম কৰিছে যাৰ বাবে আমি সকলোৱে লজ্জিত হৈছোঁ। আৰু তেওঁলোকৰ ওপৰত কেতিয়াবা সুপ্ৰিম কোৰ্টৰ কেছ, কেতিয়াবা গুৱাহাটী হাইকোৰ্টৰ কেছ। তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ বাবে যে যোগ্য নহয়, আজি পুনৰবাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা যি নটিচ গ'ল, এটা উদাহৰণ আমি দেখা পাইছোঁ যে কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত বহা যোগ্য ব্যক্তি নহয়। আপোনালোকৰ যি মিত্ৰতা কৰিছে আৰু আপোনালোকৰ যিখিনি কংগ্ৰেছ কৰ্মী আছে, ধৰি লওক যিখিনি দলক এৰি দিছে, তাত থকা কৰ্মীসকলে বৰ্তমান দেখা গৈছে অসন্তুষ্টি প্ৰকাশ কৰিছে। আপোনাক ইতিমধ্যে সেই কথা ব্যক্ত কৰিছে আজি গোলাঘাটত। গতিকে সেই কৰ্মীসকলৰ প্ৰতি আপুনি কি আহ্বান জনাব? আমাৰ কৰ্মীসকলৰ মনোবল আমি দুৰ্বল হ'বলৈ নিদিওঁ। কৰ্মীসকলৰ ক্ষোভ যদি নিজৰ দলৰ নেতৃত্বৰ ওচৰত প্ৰকাশ নকৰে, তেতিয়াহ'লে ক'ত প্ৰকাশ কৰিব? আৰু দলৰ নেতৃত্বত যদি আমি কৰ্মীখিনিৰ কথা গুৰুত্ব নিদিওঁ, তো কাৰ কথা গুৰুত্ব দিম? কিন্তু আপোনালোকে আজি আমাৰ ভিতৰত দেখিছে যে আমি কেনেদৰে এটা ঘৰুৱাভাৱে আমি সকলোৱে একগোট হওঁ, আৰু তাৰপিছতো গোটেই দিন আমি একেলগে আগবাঢ়ি গৈছোঁ। আপোনালোকে যে গোটেই দিনৰ ভিতৰত আমি যে বিভিন্ন ঠাইত গৈ আমাৰ কৰ্মীখিনি আমাক স্বাগতম জনাইছে, আজি তেওঁলোকৰ সাহস চাই আজি ৰাইজে এতিয়া গম পাই গৈছে যে কংগ্ৰেছৰ চৰকাৰ অহাটো নিশ্চিত। তো সেইকাৰণে আমাৰ যিকোনো সমষ্টিত কংগ্ৰেছ শক্তিশালী হ'লেহে বিজেপি দলটোক আমি পৰাজিত কৰিব পাৰিম। আশীৰ্বাদ যাত্ৰা তেওঁলোকে কৰিব আৰম্ভ কৰিছে আৰু তেওঁলোকে কৈছে যে তেওঁলোকৰ মিত্ৰতাই হোৱা নাই, বিৰোধী মিত্ৰতাই হোৱা নাই আৰু বিজেপি আশীৰ্বাদ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে। এই মিত্ৰতাটো আপোনালোকৰ পলম হৈছে বুলি নাভাবেনে? বা মিত্ৰতা আমাৰ আগত কাৰ হৈ গ'ল মিত্ৰতা? যদি আমাৰ পলম হ'ল, যদি তো আমাৰ আগত কোনোবাই কৰিছে হপায়, মইতো গম পোৱা নাই কোনোবাই কৰিছে। তো কাৰ লগত তুলনা কৰিছে? তেওঁলোকৰ ক'ত হ'ল? তেওঁলোকৰ হ'লে মই ক'ব পাৰোঁ কিয় তেওঁলোকৰ হৈ গ'ল, আমাৰ পলম হৈছে। তেওঁলোকৰে হোৱা নাই। আৰু এই ক্ষেত্ৰতো আমি বিভিন্ন দলৰ লগত ইতিমধ্যে আমাৰ কথাবোৰ সম্পন্ন হ'লেই। তো মইতো গম পোৱা নাই। বিজেপি দলে আজি নিজৰ যে তেওঁলোকৰ দলৰ মাজত আন্তৰিক কাজিয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত যে আন্তৰিক কাজিয়া, সেইখিনি লুকাবলৈ কাৰণে বাৰম্বাৰ কংগ্ৰেছৰ কথা কয়। নিজৰ দলৰ কথা কওক না। ইউ পি পি এলক কিমান দিব, বি পি এফক কিমান দিব, অগপ দলক কিমান দিব, সেইখিনি কথা কিয় নকয়? সম্ভাৱনা আগতেও আছিল, আজিও আছে। দেখিবলৈ পোৱা গৈছে নাওবৈচা সমষ্টিত কিন্তু নিজাববীয়াকৈ ৰাইজৰ দলে প্ৰাৰ্থিত্ব পঁইতাসীসকলৰ নাম ঘোষণা কৰিছে। তেওঁতেকে এজেপি সৌবতা সমষ্টিত কৈছে ৰাইজৰ দলে নিজাববীয়াকৈ কিন্তু 12খন আসন ইতিমধ্যে প্ৰাৰ্থিত্ব। সেই হিচাপে অসম গণ পৰিষদ দলেও কৈছে আমাক প্ৰতিষ্ঠা আসন লাগিবই। বি পি এফে কৈছে আমি 15টা আসন আমি খেলিম। ইউ পি পি এলে কৈছে আমাকো লাগে, হয়নে নহয়? কিন্তু আনুষ্ঠানিকভাৱে বিজেপি দলৰ তুলনাত কংগ্ৰেছ দল আমাৰ বিভিন্ন আলোচনাৰ ক্ষেত্ৰত, আসনৰ বুজাবুজি আলোচনাৰ ক্ষেত্ৰত বিজেপি দলতকৈ বহুত আগত আছে। এতিয়া মোক প্ৰত্যেক ওপৰত যে মোক মন্তব্য দিব লাগে মই নাভাবোঁ, প্ৰয়োজন নহয়। যথেষ্ট ভাল দেখিছোঁ। এটা মেচিভ মানে এটা চুনামি আপোনালোকে আগন্তুক দিনত কংগ্ৰেছ দলৰ পক্ষত আপোনালোকে আগন্তুক দিনত দেখা পাব। নাই, আমি চাৰিওফালে দেখা পাইছোঁ। সাধাৰণ ৰাইজ, আনকি সাংবাদিকসকলেও আমাৰ চৰকাৰ অহাটো বিচাৰে। তেতিয়াহে আপোনালোকে প্ৰশ্ন সুধিব পাৰিব। নহ'লে আজিৰ তাৰিখত বিজেপি দলটোক, আজিৰ তাৰিখত মোক যেনেকৈ সুধিছে, বিজেপি দলৰ নেতা সুধিলেই বিজেপি দলৰ নেতা ক'ব আপোনাৰ মালিকৰ নাম কি? আপোনাৰ প্ৰশ্ন আমি উত্তৰ দিব নোৱাৰোঁ।
কংগ্ৰেছ দলটো কেতিয়াও আপোনালোকৰ মালিকৰ নাম নুসুধে আপোনালোকৰ প্ৰত্যেক প্ৰশ্নক গুৰুত্ব সহকাৰে দিয়ে সেইকাৰণে সাংবাদিকসকলেও আমাৰ চৰকাৰ অহাটো বিচাৰে গোটেইখিনি কথা সন্মুখত পাতিলে তেতিয়া আৰু গোপনীয়তা থাকিব ক'ত